পুনৰবাৰ মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আছিলে ফেব্ৰুৱাৰীৰ 26 তাৰিখৰ আৰু মই আজি আপলোড কৰিছোঁ মানে ভিডিঅ'টো মই এডিট কৰিবৰ কাৰণে টাইম পাইছোঁ যদিও পাহৰি গৈছোঁ এনেকা হৈছে আৰু সেইদিনাখন আছিলে আমাৰ মুনুৰ অন্নপ্ৰসন্ন মানে কণমানিজনীৰ অন্নপ্ৰসন্ন পাতিছিলোঁ সেইদিনাখন আৰু এনেকৈ বামুণ মাতিছিলোঁ আৰু এনেকৈ চেলিব্ৰেশ্যন কৰিছিলোঁ তাইৰ ৰাইজ চেৰেমনি আৰু সকলোবিলাক দেখুৱালোঁ আৰু এতিয়া ময়ো অকণমান ৰেডি হৈ ল'লোঁ বহুত বিজিৰ মাজত এনেকৈ পিন্ধি লৈ কিনে আৰু সকলোবোৰ ভিডিঅ' বনালোঁ আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে আৰু সিদিনাখন এনেকৈ বহুত আইটেম বনোৱা গৈছিলে আৰু এনেকৈ সকলোবিলাক পূজা পাঠ কৰি ৰেডি কৰিলোঁ ক'বই পাহৰি গৈছিলোঁ আমাৰ সেইদিনাখন পাতিছিলোঁ আমাৰ মুনুৰ 7 মাহ হৈছিলে কণমানিজনীৰ 7 মাহতে এই নিয়মটো কৰা হৈছিলে আমাৰ মুনুৰ আৰু এনেকৈ এতিয়া সকলোবোৰ ৰেডি হ'ল আৰু এতিয়া আমি সকলোবিলাক নিয়মৰ বাবে সকলোৱে বহি গ'লোঁ এনেকৈ আৰু এফালে আমাৰ কণমানিজনীক চাওক বৰ্তমান তাই বহুত চাগে মনে মনে এক্সাইটেড হৈ আছে চাগে যে আজি তাই কি চুব আমিও সেইটো চাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ তাৰপিছত এনেকৈ মামাকে ভাত খোৱালে এনেকৈ নীতি নিয়মৰ মাজেৰে সকলোবোৰ কাৰ্য পাৰ কৰিলোঁ আৰু শেষত সকলোকে ভাত দিলে খাবলৈ সিদিনা আৰু বেলেগতো একো কাৰ্য নাই সকলোকে ভাত দি কিনে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।